নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানুহৰ আয়ুস তথা জীৱন কালৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। মানুহৰ আয়ুস কেনেকৈ নিৰ্ধাৰণ কৰা হৈছিল? মানুহে কেনেকৈ গাধ, কুকুৰ, ফেঁচা আদিৰ আয়ুসেৰে জীৱন অতিবাহিত কৰে? গাধ, কুকুৰ, ফেঁচা আদিৰ আয়ুস লাভ কৰি মানুহৰ কি অৱস্থা হ'ল? ভাল হ'লনে বেয়া হ'ল? এইটো এটা অতি সুন্দৰ কাহিনী। অলপ সময় খৰচ কৰি এই কাহিনী শুনি এবাৰ নিজৰ ফালে চাওকচোন। আপোনাৰ জীৱনত কি হৈছিলে, কি হৈছে আৰু কি হ'বলৈ গৈছে? মানুহে কেনেকৈ গাধ, কুকুৰ, ফেঁচাৰ আয়ুস লৈ জীৱন অতিবাহিত কৰে, আজি সেই কথাই জানো আহকচোন। হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি ব্ৰহ্মা হৈছে সৃষ্টিকৰ্তা, ভগৱান বিষ্ণু হৈছে ৰক্ষা তথা পালন কৰ্তা আৰু ভগৱান শিৱ হৈছে সংহাৰকৰ্তা। ভগৱান বিষ্ণুৰ নিৰ্দেশত ব্ৰহ্মাই জীৱবোৰ সৃষ্টি কৰি সকলো জীৱকে জীয়াই থাকিবলৈ 40 বছৰকৈ আয়ুস প্ৰদান কৰিলে। কিছুদিন অতিবাহিত হোৱাৰ পাছত মানুহে এই সুন্দৰ পৃথিৱীৰ সৌন্দৰ্য আৰু সুখৰ সাগৰত মত্ত হৈ উটি ভাহি যাব ধৰিলে আৰু মনে মনে ভাবিব ধৰিলে, এই সুন্দৰ পৃথিৱীখন মাত্ৰ 40 বছৰ বয়সতে এৰি যাব লাগিব। এই 40 বছৰৰ ভিতৰতে পৃথিৱীৰ সমস্ত সুখ স্বাচ্ছন্দ্য ভোগ কৰি লোৱাটো জানো সম্ভৱ? না না, নহয়, অসম্ভৱ। যিকোনো উপায়ে আমাৰ আয়ুস বৃদ্ধি কৰিব লাগিব। মানুহৰ মনত জন্ম হ'ল ভোগৰ প্ৰতি লোভ। সেয়েহে এদিন মানুহৰূপী জীৱ ব্ৰহ্মলোকত গৈ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওচৰত উপস্থিত হৈ ক'লে, হে ভগৱান, আপুনি পৃথিৱীত জীৱবোৰ সৃষ্টি কৰিলে ঠিকেই, কিন্তু আপুনি এয়া কি কৰিলে? আপোনাৰ অলপো জ্ঞান বুদ্ধি নাই নেকি? মানুহে এই কথাবোৰ অলপ ক্ৰোধ ভৰা স্বৰেৰে ক'লে। মানুহজনৰ ৰোষ ভৰা স্বৰ শুনি ব্ৰহ্মাই সুধিলে, বাছা, তোমাৰ কি হৈছে? তোমাক ক্ৰোধিত হৈ থকা যেন লাগিছে। পৃথিৱীত কিবা অসুবিধা হৈছে নেকি? ব্ৰহ্মাৰ প্ৰশ্নৰ উত্তৰত মানুহজনে ক'লে, আপুনি জীৱবোৰ সৃষ্টি কৰি সকলোকে সমানে সমানে 40 বছৰ আয়ুস কিয় প্ৰদান কৰিলে? বনৰীয়া পশু পক্ষী, কীট পতংগ আদি নিকৃষ্ট জীৱৰ লগত মানুহৰ তুলনা কৰিছে। মানুহৰ জ্ঞান, বিবেক, বুদ্ধি আছে, চিন্তা কৰিব পৰা শক্তি আছে, যিটো আন আন জীৱবোৰৰ তুলনাত বহু বেছি। সেয়েহে অন্য জীৱতকৈ মানুহ শ্ৰেষ্ঠ, উন্নত। তেনে ক্ষেত্ৰত আন জীৱবোৰৰ দৰেই মানুহৰো আয়ুস 40 বছৰ কিয় কৰিলে প্ৰভু? এই 40 বছৰৰ ভিতৰতে পৃথিৱীৰ সমস্ত সুখ ভোগ কৰাটো সম্ভৱ বুলি আপুনি ভাবে নেকি? মানুহজনৰ কথা শুনি ব্ৰহ্মাই ক'লে, হে বাছা, ইয়াত মোৰ একো কৰিবলগীয়া নাই। স্বয়ং ভগৱান বিষ্ণুৰ নিৰ্দেশ অনুসৰি সকলো জীৱৰে আয়ুস 40 বছৰ নিৰ্ধাৰণ কৰা হৈছে। গতিকে তুমি যি পাইছা তাকে লৈ সন্তুষ্ট থাকিব লাগিব। ব্ৰহ্মাই এনেদৰে মানুহজনক বুজাই আছিল। তেনে সময়তে এটা গাধ আহি ব্ৰহ্মাক ক'লে, হে প্ৰভু, আপুনি আমাক সৃষ্টি কৰি 40 বছৰ আয়ুস প্ৰদান কৰি পৃথিৱীলৈ পঠাই দিছে।
আপুনি আমাৰ প্ৰতি এই অন্যায় কিয় কৰিছে প্ৰভু? গাধটোৰ কথা শুনি আচৰিত হৈ ব্ৰহ্মাই সুধিলে, কিয় বাছা, তোমাৰ প্ৰতি কি অন্যায় হ'ল? তেতিয়া গাধটোৱে ক'লে, হে প্ৰভু, আমি গাধ, বোজা কঢ়িয়াই নিয়াটোৱেই আমাৰ কাম। তাকেই কৰি আমি খাবলৈ পাওঁ। একেৰাহে 40 বছৰ বোজা কঢ়িয়াই থকাটো জানো সম্ভৱ হয়? নহয় প্ৰভু, এইটো সম্ভৱ নহয়। আমি 40 বছৰ বোজা কঢ়িয়াই থাকিব নোৱাৰো। গতিকে হে প্ৰভু, আপুনি আমাৰ 20 বছৰ আয়ুস কম কৰি দিয়ক। গাধটোৰ কথা শুনি ব্ৰহ্মাই ক'লে, হে বাছা, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? স্বয়ং ভগৱান বিষ্ণুৰ নিৰ্দেশত এই কাৰ্য কৰা হৈছে। মই ভগৱানৰ আদেশ অমান্য কৰিব নোৱাৰো। তাত উপস্থিত থকা মানুহে ব্ৰহ্মা আৰু গাধৰ কথা মন দি শুনি আছিল। মানুহৰ বুদ্ধি বেছি, লগতে পৃথিৱীৰ সুখ ভোগ কৰাৰ লোভটো বেছি। গতিকে মানুহে বুদ্ধি ব্যৱহাৰ কৰি ব্ৰহ্মাক ক'লে, হে প্ৰভু, আপুনি যদি অনুমতি দিয়ে তেন্তে আমি এই সমস্যাৰ সমাধান কৰি দিব পাৰোঁ। মানুহৰ কথা শুনি ব্ৰহ্মাই ক'লে, ঠিক আছে, কোৱাচোন। তেতিয়া মানুহে ক'লে, চাওক প্ৰভু, গাধই তাৰ আয়ুস কম কৰিব বিচাৰে আৰু আমি আমাৰ আয়ুস বৃদ্ধি কৰিব বিচাৰোঁ। গতিকে আপুনি যদি গাধই এৰি দিব বিচৰা 20 বছৰ আয়ুস আমাক দি দিয়ে তেন্তে সকলো সমস্যা সমাধান হৈ যাব। মানুহৰ কথা শুনি ব্ৰহ্মাই অলপ চিন্তা কৰি ক'লে, হে বাছা, তুমি কোৱা কথাটো ঠিকেই আছে, এনেদৰে কৰিব পৰা যাব। তথাপি এই কাম কৰাৰ আগতে মই এবাৰ প্ৰভু নাৰায়ণক সুধিব লাগিব। প্ৰভুৱে যদি অনুমতি দিয়ে তেন্তে এই 20 বছৰ আয়ুস তোমাক দিয়া হ'ব। এনেদৰে কথা পাতি থাকোঁতে সেই স্থানলৈ এটা কুকুৰ আহি ভুকিব ধৰিলে। কুকুৰটোৰ ভুক ভুকনি শুনি মানুহ আৰু গাধ বিৰক্ত হৈ পৰিল। তেতিয়া ব্ৰহ্মাই কুকুৰটোক সুধিলে, কি হৈছে বাছা, তুমি ইয়ালৈ কিয় আহিলা আৰু এনেদৰে কিয় ভুকি আছা? ব্ৰহ্মাৰ প্ৰশ্নৰ উত্তৰত কুকুৰটোৱে ক'লে, হে প্ৰভু, আমাৰ দুখৰ কথা কি ক'ম? আপুনি আমাক 40 বছৰ আয়ুস প্ৰদান কৰি কিয় পৃথিৱীলৈ পঠাই দিলে? ইমান বছৰ আমি পৃথিৱীত জীয়াই থাকিব নোৱাৰো। পৃথিৱীত আমাক কোনোৱে সহ্য কৰিব নিবিচাৰে আৰু আমাৰ ভাষা কোনোৱে বুজি নাপায়। আমাৰ কথা কোনোৱে নুশুনে। সকলোৱে আমাক খেদি পঠায়। আনৰ অনুগ্ৰহত আমি জীয়াই থাকিব লাগে। এই অৱহেলিত জীৱন আমি 40 বছৰ ধৰি জীয়াই থাকিব নোৱাৰো। গতিকে আপুনি আমাৰ আয়ুস 20 বছৰ কম কৰি দিয়ক। কুকুৰটোৰ কথা শুনি মানুহে ভাবিলে, এইটো যে আৰু বঢ়িয়া কথা। কুকুৰটোৱে এৰি দিয়া 20 বছৰটো যদি আমাক দি দিয়ে তেন্তে বহুত ভাল হ'ব। এই কথা ভাবি মানুহে ব্ৰহ্মাক ক'লে, হে প্ৰভু, আপুনি কুকুৰৰ এই 20 বছৰ আয়ুসো আমাক দি দিয়ক। ব্ৰহ্মাই ক'লে, ঠিক আছে, তেন্তে মই এতিয়াই প্ৰভু নাৰায়ণৰ ওচৰলৈ গৈ এই বিষয়ে আলোচনা কৰিম। এই বুলি কৈ ব্ৰহ্মা বিষ্ণুৰ ওচৰলৈ যাবলৈ সাজু হ'ল। ঠিক সেই সময়তে এটা ফেঁচা আহি ব্ৰহ্মাৰ ওচৰত উপস্থিত হ'ল। ফেঁচাটো দেখা পাই গাধ, কুকুৰ আৰু মানুহ ক্ৰোধিত হৈ পৰিল। তেতিয়া তিনিওজনে ব্ৰহ্মাক ক'লে,
হে প্ৰভু, আপুনি এই দিনকণা নিশাচৰ ফেঁচাৰ কোনো কথা শুনিবলৈ প্ৰয়োজন নাই। আপুনি সোনকালে প্ৰভু নাৰায়ণৰ ওচৰলৈ গৈ অনুমতি লৈ আহক। তেতিয়া ব্ৰহ্মাই ক'লে, ৰ'বা, তোমালোকে উৎপাত নকৰিবা। তোমালোকে ফেঁচাৰ কথা নুশুনিব পাৰা, কিন্তু মই শুনিব লাগিব, কিয়নো ফেঁচা মোৰ ওচৰলৈ আহিছে। তাৰ পাছত ব্ৰহ্মাই ফেঁচাক ক'লে, বাছা ফেঁচা, তুমি ইয়ালৈ কিয় আহিলা কোৱাচোন? ব্ৰহ্মাৰ প্ৰশ্নৰ উত্তৰত ফেঁচাই ক'লে, হে প্ৰভু, আপুনি 40 বছৰ আয়ুস দি আমাক কিয় পৃথিৱীলৈ পঠাই দিলে? ব্ৰহ্মাই ক'লে, কিয়? তোমাৰ কি অসুবিধা হৈছে? ফেঁচাই ক'লে, আমি দিনত চকুৰে দেখা নাপাওঁ আৰু ৰাতি সকলো সময়ত সকলো ঠাইলৈ যাব নোৱাৰোঁ। আমি ভয়ে ভয়ে সময় পাৰ কৰিব লগা হয়। আমাক কোনোৱে ভাল চকুৰে নাচায়। সেয়েহে আমাৰ জীৱনটো ভীষণ দুৰ্বিষহ হৈ পৰিছে। গতিকে আমাৰ আয়ুস কম কৰি দিয়ক। তেতিয়া ব্ৰহ্মাই ক'লে, হে বাছা, এই গাধ আৰু কুকুৰে 20 বছৰকৈ আয়ুস কম কৰিব বিচাৰে। তুমিও 20 বছৰ আয়ুস কম কৰিব বিচাৰা নেকি? যদি ৰাজি হয় কোৱা। মই এতিয়াই ভগৱান বিষ্ণুৰ ওচৰলৈ গৈ অনুমতি লৈ আহিম। ফেঁচাই ক'লে, হয় প্ৰভু, আপোনাৰ কথাত মই সন্মত। ফেঁচাৰ কথা শুনি মানুহে ভাবিলে, এইটো যে আৰু বঢ়িয়া কথা। ফেঁচাই এৰি দিয়া 20 বছৰটো যদি আমি পাই যাওঁ, তেতিয়া আমাৰ আয়ুস 100 বছৰ হ'ব। তেতিয়া আমি জীৱনটো আৰু পৃথিৱীখন ভালদৰে উপভোগ কৰিব পাৰিম। এনেদৰে ভাবি লোভত পৰি মানুহে ব্ৰহ্মাক ক'লে, হে প্ৰভু, ফেঁচাৰ এই 20 বছৰটো আমাক দি পুৰা 100 বছৰ কৰি দিয়ক। এনে হ'লে আমি পৃথিৱীখন ভোগ কৰিবলৈ অলপ সময় পাম। তেতিয়া আৰু আমাৰ কোনো সমস্যা নাথাকিব। মানুহৰ কথা শুনি ব্ৰহ্মাই ভগৱান বিষ্ণুৰ লগত আলোচনা কৰিবলৈ বৈকুণ্ঠ লোকলৈ গ'ল আৰু সকলো কথা খুলি ক'লে। ব্ৰহ্মাৰ পৰা সকলো কথা জানি হাঁহি মাৰি ভগৱান বিষ্ণুৱে ক'লে, হে ব্ৰহ্মদেৱ, আপুনি মানুহক ক'ব যে তেওঁৰ নিজৰ 40 বছৰ আয়ুস শেষ হোৱাৰ পাছত গাধৰ 20 বছৰ আয়ুস ভোগ কৰিবলৈ পাব। তাৰ পাছত কুকুৰৰ 20 বছৰ আয়ুস আৰু শেষৰ 20 বছৰ আয়ুস ভোগ কৰিবলৈ পাব ফেঁচাৰ জীৱনৰ দৰে। আৰু যদি মানুহে এই কথাত সন্মত হয়, তেন্তে মানুহক 100 বছৰ আয়ুস দি দিয়ক। ভগৱান বিষ্ণুৰ নিৰ্দেশ লাভ কৰি ব্ৰহ্মাই গৈ মানুহৰ আগত সকলো কথা ক'লে। তেতিয়া মানুহে ভাবিলে, এই জীৱবোৰতকৈ আমাৰ অধিক বুদ্ধি আছে আৰু আমাৰ বুদ্ধিৰে এই সকলৰ আয়ুস নিজৰ সুবিধা অনুসৰি ভোগ কৰাৰ উপযোগী কৰি ল'ম। এই কথা ভাবি লোভত পৰি মানুহে ক'লে, হ'ব প্ৰভু, আপোনাৰ কথাত আমি ৰাজি। আমাক 100 বছৰ আয়ুস দি দিয়ক। মানুহৰ কথা শুনি ব্ৰহ্মাই ক'লে, হ'ব তেন্তে, আজিৰ পৰা মানুহৰ আয়ুস 100 বছৰ। এনেদৰে মানুহে ব্ৰহ্মাৰ পৰা বিচাৰি গাধ, কুকুৰ আৰু ফেঁচাৰ আয়ুস লগ লগাই 100 বছৰ কৰি ল'লে। পিছে মানুহৰ জীৱনত গাধ, কুকুৰ আৰু ফেঁচাৰ আয়ুস কেনেদৰে ভোগ কৰিব লগা হয়? জন্মৰ পাছত মানুহে নিজৰ 40 বছৰ আয়ুস নিজৰ সুবিধা অনুসৰি ভোগ কৰে। শিক্ষা দীক্ষা গ্ৰহণ কৰি চাকৰি ব্যৱসায় কৰি সুখৰ জীৱন কটায়।
40 বছৰ পাৰ হোৱাৰ পাছত যেতিয়া গাধৰ 20 বছৰ যোগ হয় তেতিয়া মানুহৰ কান্ধত আহি পৰে বিভিন্ন বোজা। সংসাৰৰ বোজা, সন্তানৰ বোজা, সন্তানৰ প্ৰতিপালন তথা শিক্ষা দিয়াৰ বোজা, সন্তানক ভালদৰে গঢ় দি বিয়া বাৰু পাতি দিয়াৰ বোজা মানুহে 60 বছৰ বয়সলৈকে কান্ধত ল'ব লগা হয়। 60 বছৰত গাধৰ আয়ুস শেষ কৰি বিভিন্ন বোজাৰ পৰা মুক্ত হৈ মানুহে কুকুৰৰ আয়ুস লাভ কৰে। এই বয়সৰ মানুহৰ প্ৰতি পৰিয়ালৰ লোকে কুকুৰৰ দৰে ব্যৱহাৰ কৰে। বৃদ্ধ লোকসকলে কথা ক'লে কোনোৱে গুৰুত্ব নিদিয়ে। আনৰ দয়াৰ ওপৰত ভিত্তি কৰি জীয়াই থাকিব লগা হয়। তাৰ পাছত লাহে লাহে দেহৰ অংগবোৰ অলস হৈ পৰে। চকুৰে নেদেখা, কাণেৰে নুশুনা হয়। কোনোৱে গুৰুত্ব নিদিয়ে। মানুহৰ এই অৱস্থা হয় ফেঁচাৰ পৰা পোৱা 20 বছৰ আয়ুসৰ পৰা। গতিকে মানুহে যদি নিজৰ আয়ুসৰ 40 বছৰৰ ভিতৰত এনে কিবা ভাল কৰ্ম কৰিব পাৰে তেন্তে পাছত আহিব লগা গাধ, কুকুৰ আৰু ফেঁচাৰ আয়ুসৰ বছৰকেইটাত অলপ হ'লেও পৰিৱৰ্তন ঘটাব পাৰে। গতিকে সকলোৱে নিজৰ 40 বছৰ আয়ুসৰ ভিতৰত ভাল ভাল কাম কৰি, দান কৰি, ভগৱানৰ আৰাধনা কৰি, পৰিয়ালৰ বয়স্ক লোকসকলৰ সেৱা কৰি, পিতৃ মাতৃৰ প্ৰতি দায়িত্ব পালন কৰি যি সুফল পোৱা যায় তাৰ পৰা পাছৰ গাধ, কুকুৰ আৰু ফেঁচাৰ পৰা পোৱা জীৱনটো অলপ হ'লেও সুন্দৰ কৰি ল'ব পাৰে। বান্ধৱসকল, আমাৰ আজিৰ কথা কেনে লাগিল কমেণ্টত জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।